বাক্সা জিলাৰ জলাহস্থিত বাগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচী। আন্তৰ্জাতিক নাৰী দিৱসৰ আলোচনা এখন সভা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত উপস্থিত থাকে অধ্যক্ষ কেশৱ বসুমতাৰী, জালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অঞ্জুমণি নাথ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিদ্যা নাথ, শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ৰুনুমী ভাগৱতী, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক খেলুৱৈ উষা নাথ, মাইনু কুমাৰী নাথৰ লগতে আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নাৰী দিৱসৰ তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে অধ্যক্ষ কেশৱ বসুমতাৰীয়ে। সংবাদ মাধ্যম যোগে ডক্টৰ ৰুনুমী ভাগৱতীয়ে নাৰী দিৱসৰ এই শুভক্ষণত এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। বিভিন্ন সময়ৰ পৰা সেকেন্ড হাফ অফ মেন বুলি কোৱা হয়। তেখেতসকলে যদি আমি চাওঁ তেখেতসকলে হিষ্ট্ৰী যদি আমি চাওঁ তেনেহ'লে আমি গম পাওঁ যে all women should be equal to men. মানে সমান হ'ব লাগে। যিহেতু পৃথিৱীত হিউমেন বিং দুটাহে আছে, মেন এণ্ড ফিমেল। গতিকে আমি সেইটো গম পাওঁ মেন এণ্ড ফিমেল বুলি কয়। ৰিচেণ্টলি আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প তেখেতে কৈছে আমি দুটাহে চিনি নাপাওঁ, মেন এণ্ড ফিমেল, নো আদাৰ জেণ্ডাৰ। আজি বিবি কিষাণ মহাবিদ্যালয়ৰ মহিলা গোটৰ তৰফৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে আৰু এই নাৰী দিৱস উদযাপন উপলক্ষে আমি এই জালা অঞ্চলৰ যিখিনি আমাৰ মহিলা আছে, মাতৃ আছে, তেওঁলোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো, শিক্ষক শিক্ষয়িত্ৰীসকলকো এই নাৰী দিৱস যাতে তেওঁলোকে নাৰী দিৱসত অংশগ্ৰহণ কৰে তেওঁলোককো আমন্ত্ৰণ কৰিছোঁ। এইকাৰণে যে আমি ক'ব পাৰোঁ যে নাৰীসকলে হৈছে আমাৰ সৃষ্টিৰ প্ৰতীক। নেপোলিয়ন বনাপাৰ্টে কৈছিল যে গিভ মি এ মাদাৰ, আই শ্বেল গিভ ইউ এ নেশ্যন। মোক এগৰাকী মাতৃ দিয়া, তোমালোকক মই এটা জাতি দিম। গতিকে এইখিনি কথাৰ পৰা আমি বুজিব পাৰোঁ যে আচলতে নাৰী হৈছে জাতিৰ স্ৰষ্টা। এগৰাকী নাৰীয়ে এখন পৃথিৱী সৃষ্টি কৰিব পাৰে, ধ্বংস কৰিবও পাৰে। নাৰীৰ দুটা ৰূপ আছে, এটা সাম্য, এটা উগ্ৰ। গতিকে আমি নাৰীৰ সাম্য ৰূপটিক শ্ৰদ্ধা কৰিব লাগে আৰু নাৰীক শ্ৰদ্ধা কৰিলে গোটেই জাতিটো ৰক্ষা পৰে। আমি যদি চাবলৈ যাওঁ এখন ঘৰত এগৰাকী মাতৃয়ে তেওঁৰ বিভিন্ন ভূমিকা গ্ৰহণ কৰে। তেওঁ মাতৃৰ ভূমিকা গ্ৰহণ কৰে, তেওঁৰ পত্নীৰ ভূমিকা গ্ৰহণ কৰে আৰু যিখিনি আমাৰ কৰ্মৰত মহিলা আছে তেওঁলোকে পুৰুষৰ সমানে সমানে কৰ্মতো যোগ দিয়ে। অতীততে আছিল কি নাৰীক কিছুমান আমাৰ উপমা দিয়া হৈছিল, নাৰী অবলা, নাৰী সহনশীলা। সঁচা, নাৰী সহনশীলা সঁচা, কিন্তু অবলা নহয়। এতিয়া নাৰীয়ে প্ৰমাণ কৰি দেখুৱাই দিছে যে নাৰী কেতিয়াও অবলা নহয়, নাৰী চব ফালে আগবঢ়া, মাত্ৰ তেওঁলোকক আগবাঢ়িবলৈ সুবিধা দিব লাগে। মই ইয়াত পুৰুষ নাৰীৰ পৃথক কথা কোৱা নাই। আমি আটাইয়ে সমিল মিলে যেতিয়া এখন সংসাৰ চলাব খোজোঁ তেতিয়া আমি নিশ্চয় তাত মানে সাৰ্থক হ'ম। ঠিক তেনেকৈ দেশ এখন চলাব লাগিলেও পুৰুষ নাৰী উভয়েহে চলাব পাৰে। এজনক এৰি আনজন কিন্তু কেতিয়াও মানে সক্ষম নহয়, পূৰ্ণ নহয়। সেইকাৰণে নাৰীক অৰ্ধাংগিনী বুলি কোৱা হয়, অৰ্থাৎ পুৰুষৰ অৰ্ধাংগিনী নাৰী। পুৰুষ আৰু প্ৰকৃতি এই দুটাৰ মিলনতহে সৃষ্টি হয়। গতিকে মই এই ক্ষেত্ৰত এইটোৱে ক'ব খুজিছোঁ, নাৰী স্বাধীনতা মানে যে এনেকুৱাও নহয় যে নাৰীয়ে নিজৰ স্বাধীনমতে যিকোনো কৰিব, সেইটো নহয়। আমি ভদ্ৰভাৱে, আমি সাম্যভাৱে সহ্য কৰি আমি গোটেইখিনি সৃষ্টিটো আগত ৰাখি পুৰুষ মহিলা উভয়ে লগ হৈ উভয়ক সন্মান কৰি যদি আগবাঢ়ি যাব পাৰোঁ তেতিয়া আমাৰ নাৰী দিৱস ছাকচেছ হ'ব আৰু আমাৰ গোটেই সমাজখনে এখন
ভাল শান্তিৰ সমাজ হ'ব বুলি মই ভাবোঁ। আৰু মই এই নাৰী দিৱস উদযাপনৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মক এটাই মেছেজ দিব খোজোঁ, যাতে তেওঁলোকে নাৰী পুৰুষ ল'ৰা ছোৱালী উভয়ে এক মানৱ সন্তান হৈ আমি জীৱশ্ৰেষ্ঠ মানৱৰ যাতে পৰিচয় দিব পাৰোঁ, এইখিনিয়ে মোৰ ক'ব লগা। আৰু আটাইকে মই অনুৰোধ জনাইছোঁ, আমাৰ নাৰী দিৱসত সকলোৱে অংশগ্ৰহণ কৰক আৰু সকলোকে সন্মান কৰক। ধন্যবাদ।